বিশ্ব ৰেড ক্ৰছ দিৱস আৰু বিশ্ব ৰেড ক্ৰছ দিৱস উপলক্ষে নলবাৰী জিলা সমিতিৰ ফালৰ পৰা আমি 3দিনীয়া কাৰ্যসূচীৰে ৰেড ক্ৰছ দিৱস পালন কৰিছোঁ। আজি আলোচনা চক্ৰৰ মাজেৰে মানৱতাৰ কাৰণে কি ধৰণে কাম কৰিব লাগে, দুৰ্যোগৰ সময়ত সমাজৰ কাৰণে কি ধৰণে কাম কৰিব লাগে আৰু প্ৰতিটো মুহূৰ্তই ৰাষ্ট্ৰৰ সেৱাত, দেশৰ সেৱাত, বিশ্ববাসীৰ সেৱাত কেনেকৈ কাম কৰিব লাগে সেই বিষয়ে আলোচনা কৰিবৰ কাৰণে আজি আমি ইয়াত যথেষ্ট সংখ্যক লোক গোট খাইছিলোঁ আৰু সুন্দৰভাৱে ৰাতিপুৱাৰ পতাকা উত্তোলন বা আলোচনা চক্ৰৰ মাজে আজিৰ দিনটো পালন কৰিলোঁ। অহা কাইলৈ আমি নলবাৰী চিকিৎসা মহাবিদ্যালয়ত ৰেড ক্ৰছ ছ'চাইটিৰ উদ্যোগত আমি এক ৰক্তদান শিবিৰ কৰিছোঁ আৰু অহা পৰহি যজ্ঞভূমিত আমি জ্যেষ্ঠ নাগৰিকসকলৰ চিকিৎসা শিবিৰ এটা কৰিছোঁ, য'ত আমি যথেষ্ট সংখ্যক আমাৰ এই অঞ্চলৰ জ্যেষ্ঠ নাগৰিকসকলক তেওঁলোকৰ চিকিৎসাৰ সাহায্য বা বিভিন্ন ধৰণৰ ৰোগ প্ৰতিৰোধৰ ব্যৱস্থা ইত্যাদিৰ কাৰণে আমি সজাগ কৰিম আৰু এই 3দিনীয়া কাৰ্যসূচীৰে আমি এই বিশ্ব ৰেড ক্ৰছ দিৱস এইবাৰ পালন কৰিছোঁ। তাৰ লগে লগে আমি দুৰ্যোগ ব্যৱস্থাপনাৰ কাৰণে আমি কিছু প্ৰশিক্ষিত যুৱক যুৱতীও সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু যিসকল উদ্যমী যুৱক যুৱতীয়ে এই ধৰণৰ দুৰ্যোগ প্ৰশমনৰ ট্ৰেইনিংসমূহ ল'ব খোজে তেওঁলোকক আমি আবেদন কৰিব দিছোঁ আৰু আমি খুব কম দিনৰ ভিতৰত ডিজাষ্টাৰ মেনেজমেণ্টৰ লগত আলোচনা কৰি কিছু প্ৰশিক্ষণ কাৰ্যসূচী ল'ম, যাৰ জৰিয়তে আমি যিকোনো বিপদ, বানপানীৰ পৰা, ভূমিকম্পৰ পৰা, আজিৰ তাৰিখত যিটো যুদ্ধৰ পৰিৱেশ, এই ধৰণৰ বিভিন্ন সময়ত যাতে আমাৰ ল'ৰা ছোৱালীয়ে বিশ্ববাসীৰ কাৰণে সদায় কাম কৰি যাব পাৰে, মানৱতাৰ কাৰণে কাম কৰি যায়, সেই ধৰণৰ নিজকে প্ৰস্তুত কৰিবলৈ এক প্ৰশিক্ষণৰ ব্যৱস্থাও আমি কৰিম। আজিৰ তাৰিখত পাকিস্তানে গোটেই বিশ্বত যি ধৰণে কাম কৰিছে বা সন্ত্ৰাসবাদক যি ধৰণে আগবঢ়াই দিছে, ই মানৱতাৰ বিৰোধী কামেই কৰি আছে আৰু তেখেতসকলৰ পৰা ইয়াতকৈনো আৰু কি ভাল আশা কৰিব। তেখেতসকলে আজি ভাৰতে যেতিয়া তেওঁলোকে কৰা অপকৰ্মৰ প্ৰত্যুত্তৰ দিছে, তেতিয়াও সন্ত্ৰাসবাদী থকা অঞ্চলসমূহত বা সন্ত্ৰাসবাদী ঘাটিসমূহতে তাৰ প্ৰত্যুত্তৰ দিছে বা তাৰ আক্ৰমণ কৰিছে। কিন্তু তাৰ পিছত দেখা গৈছে যে পাকিস্তানে নিৰীহ মানুহক গুৰুদ্বাৰাৰ পৰা বৰ্ডাৰত থকা নিৰীহ মানুহক আজি গুলীয়াই তেওঁলোকৰ এটা আসুৰিক তৃপ্তি দেখুৱাবলৈ চেষ্টা কৰিছে। কিন্তু ভাৰত ৰাষ্ট্ৰ জানে যে যথেষ্ট সবল ৰাষ্ট্ৰ আৰু ইয়াৰ প্ৰতিটো সময়তে দি যাব। ইমান সেইখিনিতো নিৰ্বাচন বিভাগ বা আমাৰ জিলা প্ৰশাসনে চাই, গতিকে সেইবিলাকত আৰু মই যিহেতু জনপ্ৰতিনিধি তাত সোমাবলৈ নাযাওঁ। দ্বিতীয় কথাটো হ'ল যে মই নলবাৰীবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিম যে খুব সুন্দৰভাৱে সুকলমে এই নিৰ্বাচনটো সম্পন্ন কৰিছে। তৃণমূল পৰ্যায়ৰ একেবাৰে নিৰ্বাচন, অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্বাচন, কিন্তু ক'তো এটাও গণ্ডগোল নোহোৱাকৈ, ক'তো এটাও খেলি মেলি নোহোৱাকৈ সুন্দৰভাৱে কৰাৰ কাৰণে মই প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগতে ইমান ডাঙৰ নিৰ্বাচন এটা পৰিচালনা কৰিলে ক'ৰবাত এটা দুটা কিবা খেলি মেলি থাকিব পাৰে, সেয়া প্ৰশাসনে চাব, কিন্তু মোৰ তাত খবৰ একো নাই। মই ৰাইজক ধন্যবাদ দিছোঁ আৰু প্ৰশাসনক ধন্যবাদ দিছোঁ ইমান সুন্দৰকৈ নিৰ্বাচনটো অনুষ্ঠিত কৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।